ড্রাগস সকলে বেপাৰী কৰে লেনদেন কৰে সাপ্লাই কৰে যিসকল আছে এনি হাও যি লাইনেও ড্রাগসত কোনো মানুহ ইনভলভ থাকে ডাইরেক্ট গভর্নমেন্টে ফাঁসি দিব লাগে গভর্নমেন্টে ডাইরেক্ট ফাঁসি দিব লাগে দিস ইজ আওয়ার ভিউ সমুলঞ্চে এতিয়াও কিন্তু নাশ হোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী যিটো চক্ৰ বিভিন্ন সময়ত বিভিন্ন ড্ৰাগছ সৰবৰাহী আটক হৈ আছে যেতিয়ালৈকে ফাঁসি দিয়া নহব এই চক্ৰটো বন্ধ নহব এনেই গভর্নমেন্টে খালি কোর্টত পঠাই দিয়ে ইসকলে তাত গৈ পইচা লৈ জমানত লৈ লয় যি উকিলসকলে ভোকাল লৰে ড্ৰাগছৰ পক্ষে হৈ ইসকলক ড্ৰাগছৰ লাইচেন্সটো কেঞ্চেল কৰিব লাগে পুষ্পেক অমানৱীয় হোৱাৰ অভিযোগ কৰিছে আপোনালোকে বিলকুল আমি কালিও কৈছো আজিও যদি প্ৰয়োজন হয় আমি কম যে এইটো সমানীয় হ'ব আৰু এইটো বাংলাদেশৰ লগে গোটেই আজি আমাৰ জংগল ৰাজ নহয় আমি এটা স্বাধীন দেশত থাকি আছো বাংলাদেশের একটা দেশ আছে মাতামাতি করি যদি প্রুফ হয় এই মানুষ বাংলাদেশে আপনি পাঠাই দিও ইউ নো প্রেসক্রিপশন কোনো বাংলাদেশের পক্ষে আমি নয় হইলে বাংলাদেশের নামে অনলি পুশব্যাক করিব অমানব কাম করিব এটা আমি নয় কিন্তু জংগল দখল কৰিছে অবৈধভাৱে দখল কৰি আছে তাত উচ্ছেদ কৰিছে এইটো আলোক কথা যদি কোনো বাংলাদেশি আছে আপনি উচ্ছেদ করো ইউ नो ऑब्जेक्शन बट पुशबैक का क्या मतलब है 70 साल 80 साल के बुढ़ी बुढ़ी औरतों को ले जाके आपने जंगल में फेंक दिया ये चलिब ना উচ্ছেদৰ লগত আপোনাৰ সমৰ্থন আছে উচ্ছেদৰ যদি বাংলাদেশি থাকে যদি দেশী মানুহ থাকে পাই উচ্ছেদ 50 বছৰৰ পৰা আছে আপোনাৰ লগত মিনিষ্টাৰ সকলে পইচা লৈ লৈ মানুহবিলাকে আমি আছো নহয় যাও পইচা লৈ 1 লাখ 2 লাখ 3 লাখ লৈ এটা পইচা বাটিছে জমিন বাটিছে আজি কৰি কেনেদৰে সমাধান কি আছে বুলি কেনেদৰে কৰিব বাংলাদেশৰ লগত আলোচনা আমি বাংলাদেশের লগে আলোচনা বাংলাদেশের লগে আপোনাৰ খালি এটা বক্তব্য শুনিছিলো যে অসমক বিমল বৰাই আপোনাৰ কথা কৈছিল আৰু আপুনি এটা কথা যে থাউজেণ্ড আপোনাৰ হাতত আছে যিটো চৰকাৰে যি ব্যৱস্থাপনাৰ কথা কৈছে সেয়া কাৰোবাৰ লগাত কৰিছে না না মোৰ কথা হল যে এইটো আগৰ যে বিজনেছ যিসকলে বিজনেছ কৰে বিজনেছমেন সকলক আপুনি মাতক সব ফালৰ পৰা মাতি বহি মই চিএমকে মেছেজ দিছো মই মিডিয়াত দিয়া নাই মানে ডাইৰেক্ট চিএমক মেছেজ দিছো বোলে এই 2-4 জনক মাতিলে আপুনি যে আচল প্ৰকৃত বিজনেছমেন যিসকলৰ ৰেকৰ্ড আছে দে আৰ দ্য বিজনেছমেন ইসকলক মানক বৈঠক কৰক একবাৰ দুইবাৰ তিনবাৰৰ পিছত এটা সলিউশন ভাল হ'ব ওলাবই না না আমি তো এটা কৈছো মানে এইটো ডিলিট কৰিব লাগে উই আৰ আৱাৰ ফেমিলি ইজ ডুইং বিজনেছ ফ্ৰম লাষ্ট 51 ইয়াৰ্ছ 1951 নট 51 ইয়াৰ 75 ইয়াৰ্ছ আজি গভৰ্ণমেণ্টে দেখিছে নেকি আমি ইলিগেল কৰি আছো আৰু তেখেতে নিজেই কৈছে আমাৰ বিজনেছ এক্সপৰ্টৰ ওপৰত কি কৰিব লাগে আপোনালোকে কি কৰিব লাগে গোলাঘাটৰ মানুহ 2-4 জন আনি যিসকলৰ কোনো ডেগো নাই কোনো ইণ্ডাষ্ট্ৰিও নাই ঠিকানাও নাই সেইসকলৰ লগে মাতামাতি কৰি আপোনালোকে যে বিজনেছটো আৰম্ভ কৰিব এইটোতো বেয়া হৈ আছে না মোৰ নিজৰ প্ৰটেষ্ট আছে এইটোৰ ওপৰত অ'কে চবেই কৈ আছে যে বিশেষ ধৰ্মৰ লোক জড়িত ড্ৰাগছত সকলোৱে কৈ আছে যে বিশেষ ধৰ্মৰ লোক যিয়ে কোনো ধৰ্মৰ হওক ড্ৰাগছৰ লগত যে কোনো ধৰ্মৰ মানুহক ফাঁচি দিব লাগে নো ৱে ডাইৰেক্ট ফাঁসি দিব লাগে উকিলে কেস লড়িলে উকিলক ফাঁসি দিব লাগে সমাজ বরবাদ হয়ে আছে তো সমাজ বরবাদ দিব লাগে ওয়াই ইজ ফাইটিং ফর এন ইলিগাল থিংস